उपनिर्वाचन इतिमध्ये अहा 30 तारिखत घोषणा भोटदान हब। इतिमध्ये দেখা গৈছে যে ভিতৰত আমাৰ ৰাইজৰ দলৰ মৰিয়ানী আৰু থাওৰা সমষ্টিত ইতিমধ্যে প্ৰাৰ্থিত্ব দিছে আৰু এই ক্ষেত্ৰত আমাৰ এটা লক্ষ্য হৈছে বা আমি নিশ্চয় অৱগত হৈছোঁ বা আমি থাওৰা সমষ্টিৰ বাকী ৰাইজে আৰু মৰিয়ানী বাকী ৰাইজে আমাক আশা দিছে যে দুটা সমষ্টিত আমি প্ৰাৰ্থিত্ব হিচাপে জয় আহিম বুলি এটা আশা দিছে। এই ক্ষেত্ৰত আমি আশা দিছে মানে মাত্ৰ আমাৰ কাৰণে নহয়, অসমৰ যে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তেখেতে বিধানসভা অসম বিধানসভা নিৰ্বাচনৰ আগৰ মুহূৰ্তত অসমৰ বিভিন্ন জিলাত বিভিন্ন সমষ্টিত তেওঁ যেনেকৈ দমফালি মাৰি মাৰি ইমান কথা কৈছে, কোনো কথাৰ এতিয়ালৈকে এটাৰ কথা শুদ্ধ এতিয়ালৈকে হোৱা নাই যে হিমন্ত বিশ্ব শৰ্মা বা বিজেপি চৰকাৰ যে মিছলীয়া এই কথাটো অসমৰ ৰাইজে এইবাৰ উপনিৰ্বাচনত বুজাই দিব হিমন্ত বিশ্ব শৰ্মাক। যে হিমন্ত বিশ্ব শৰ্মা এটা কথা কৈছিল নিৰ্বাচনৰ আগৰ মুহূৰ্তত যে আমি যদি চৰকাৰ হ'ব পাৰোঁ, বিজেপি যদি চৰকাৰ আহে অসমত, তেনেহ'লে অসমৰ দুখীয়া শ্ৰেণীক মানুহক যে মাইক্ৰ' ফাইনেন্সৰ লোন দিয়া হৈছিল এই লোন মাফ দিয়া হ'ব। কিন্তু আজিলৈকে সেই লোন এতিয়ালৈকে মাফ দিব পৰা নাই এইখন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। তেওঁৰ নিজৰে মুখৰে কথা, এইটো আমাৰ কথা নহয়। তাৰপিছত আৰু এটা কথা কৈছিল যে অসমত আমি 1 লাখ নিবনুৱাক চাকৰি দিম, আজিলৈকে এটাও চাকৰি দিব পৰা তেখেতে নাই। এইটো আমাৰ কথা নহয়, এইটো হিমন্ত বিশ্ব শৰ্মাৰ কথা বা বিজেপি চৰকাৰৰ কথা। সেইকাৰণে এইখন চৰকাৰত বিজেপি চৰকাৰত উপনিৰ্বাচনত 6টা সমষ্টিৰ ৰাইজে বা জনগণে বা ভোটাৰে বিজেপি চৰকাৰক এই উপনিৰ্বাচনৰ পৰা বিদায় দিব লাগে আৰু তেওঁ হিমন্ত বিশ্ব শৰ্মা যে মিছলীয়া তাক প্ৰমাণ কৰি দেখাব লাগে যে হিমন্ত বিশ্ব শৰ্মা অসমৰ ভিতৰত এখন দমফালি মাৰি থকা মন্ত্ৰী হ'লেও কিন্তু তেখেতৰ কোনো কাম নাই। তেওঁ নিজে নিজে দক্ষতা বুলি সদায় ভাবি আছে। কিন্তু এইবাৰ অসমৰ জনতাৰ ওচৰতো কিছুমান পাৱাৰ বা ক্ষমতা আছে যে ইতিমধ্যে 6টা উপনিৰ্বাচনত অসমৰ ৰাইজে 6টা সমষ্টিৰ ৰাইজে নিশ্চয় অসমৰ বিজেপি চৰকাৰ হিমন্ত বিশ্ব শৰ্মাক বুজাই দিব লাগে যে আমি বিজেপিৰ লগত নাই, আমি বেলেগ ৰাজনীতিক দলৰ লগত আছোঁ বা আমি অসমত ভাতৃত্ববোধ বজাই ৰখাৰ কাৰণে আমি এটা চেষ্টা কৰি আছোঁ। যে ইতিমধ্যে আপোনালোকে নিশ্চয় চাইছে ছ'চিয়েল মিডিয়া টিভিতে আপোনালোকে বিভিন্ন শিতানত আপোনালোকে নিশ্চয় চাইছে যে অসমত বিভাজন থকা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আছে। তেখেতৰ যিকোনো কথাৰ কোনো কথাত মূল্য নাই, অমূল্যহীন আৰু তেওঁ মিছলীয়া। হিমন্ত বিশ্ব শৰ্মা অসমৰ ভিতৰত মিছলীয়া মন্ত্ৰী থাকিলে হিমন্ত বিশ্ব শৰ্মা আছে। তেওঁ যদি তেওঁৰ যদি ক্ষমতা আছে, তেওঁৰ যদি পাৱাৰ আছে, তেখেতে অসমৰ যে মাইক্ৰ' ফাইনেন্সৰ লোন তেওঁ মাফ দিয়ে দেখাই দিয়ক যে এতিয়াও আৰু 13 দিন সময় আছে, যে ভোটৰ সময় 13 দিন আছে। যদি তেখেতে যদি হত আছে, তেখেতে সাহস আছে, দেখাই দিয়ক। আৰু 1 লাখ চাকৰিৰ মাজত 1 লাখ নহয় 25,000 চাকৰি তেওঁ আজিৰ পৰা 13 দিনৰ ভিতৰত দিব পাৰে যদি নিশ্চয় ভাবিম যে হিমন্ত বিশ্ব শৰ্মা যিখিনি কথা কৈছে নিশ্চয় তেওঁৰ সেই কথাত কিবা এটা মূল্য আছে। যে আমি চাইছোঁ বা আমি লক্ষ্য কৰিছোঁ যে হিমন্ত বিশ্ব শৰ্মা যিখিনি কথা কৈছে কোনো কথাৰ মূল্যহীন নাই, অমূল্যহীন, তেওঁ মিছলীয়া, এইটো স্পষ্ট কথা আমাৰ। তাৰ কাৰণে আমি অসমৰ 6টা সমষ্টিৰ জনসাধাৰণক, ভোটাৰসকলক, আই মাতৃসকলক আমি তেওঁলোকক অনুৰোধ জনাইছোঁ যে এইবাৰ বিজেপি চৰকাৰক উপনিৰ্বাচনৰ পৰা আমি বিদায় দিব লাগে। ক্ষেত্ৰত ক'ব লাগিব যে আশাকলংগী মানে সামগ্ৰীৰ যি মানে মূল্যবৃদ্ধি হৈছে, এই ক্ষেত্ৰত অসম নাই ভাৰতবৰ্ষৰ ভিতৰত বিভিন্ন জেগাত বিভিন্ন দল সংগঠনে আন্দোলন কৰি আছে। আমিও আন্দোলন কৰি আছোঁ যে বিজেপি চৰকাৰে আগৰ দিনত কৈছিল যে আমি চৰকাৰ আহিলে মূল্যবৃদ্ধি ৰোধ কৰিম, কিন্তু এইখন চৰকাৰ অহাৰ পিছত তেওঁলোকে মূল্যবৃদ্ধিটো আৰু বেছি কৰিছে। বিজেপি চৰকাৰ একচুৱেলি অসমৰ দুখীয়া শ্ৰেণী, কৃষক শ্ৰেণী, ৰাইজৰ কাৰণে নহয়, তেওঁ একচুৱেলি পুঁজিপতি চৰকাৰৰ পুঁজিপতিৰ কাৰণে আছে। তেওঁ নিজৰ যে পুঁজিপতি হিচাপে তেওঁ পুঁজিপতিৰ সম্পৰ্কত আছে আৰু পুঁজিপতিৰ লগত সদায় আছে আৰু তাৰ কাৰণে মূল্যবৃদ্ধিটো বেছি হৈছে। কিন্তু অসমত আমি সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা আৰু নৰেন্দ্ৰ মোদীক
এটা কথা আজি ছ'চিয়েল মিডিয়াৰ যোগেদি ক'ব বিচাৰিছোঁ যে অসমত বা ভাৰতবৰ্ষৰ ভিতৰত মূল্যবৃদ্ধিটো ৰোধ কৰিবই লাগে। মূল্যবৃদ্ধি ৰোধ নকৰিলে অসম বা ভাৰতবৰ্ষ আৰু বিপদত পৰিচালিত হৈছে। এইটো আমাৰ স্পষ্ট হৈছে। কথাটো হৈছে যে ইয়াতে দেখা গৈছে যে হাজাৰ হাজাৰ কৃষক মানুহৰ অসুবিধা হৈছে। যেনেকৈ উদাহৰণ মিঠাতেল যদি আমি কিনিব লাগে 250 টকা লাগে, যে মিঠাতেল আজিৰ পৰা 3-4 বছৰ আগত 100 পৰা 110 টকা আছিল, আজি সেই মিঠাতেলৰ যদি আমি 250 টকা দি কিনিব লাগে, কৃষক মানুহৰ অসুবিধা হয়। ক'ব লাগিব যে যোগান মন্ত্ৰী বা অসম চৰকাৰ বা ভাৰত চৰকাৰে এই ক্ষেত্ৰত মূল্যবৃদ্ধিৰ ক্ষেত্ৰত টোটেলি ব্যৰ্থ হৈ পৰিছে। এইটো স্পষ্ট কথা।